লেঙেৰী বাটাৰফ্লাই টাইকোৱাণ্ডো একাডেমীৰ সাফল্য দুজন খেলুৱৈৰ পদক লাভ জয়পুৰ ৰাজস্থানত অনুষ্ঠিত হোৱা ছেকেণ্ড ফেডাৰেশ্যন কাপ 2025-2026ত লেঙেৰী বাটাৰফ্লাই টাইকোৱাণ্ডো একাডেমী দুজন খেলুৱৈৰ পদক লাভ কৰি অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে 21 কেজি আনিদিত শৰ্মাই ব্ৰঞ্জ পদক লাভ কৰাৰ লগতে 37 কেজি শাখাত হুনমণি চুতীয়া ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হয় দুগৰাকী খেলুৱৈ বাটাৰফ্লাই টাইকোৱাণ্ডো একাডেমী প্ৰশিক্ষক অৰুণ গগৈৰ তত্ত্বাৱধানত প্ৰশিক্ষণ লৈ আছে ইয়াৰে হুনমণি চুতীয়ায়ে আগন্তুক ৱৰ্ল্ড চেম্পিয়নশ্বিপ সিলেকশ্যন ট্ৰায়েল বাবে নিৰ্বাচিত হৈছে আজি একাডেমীত অনুষ্ঠিত সম্বৰ্ধনা অনুষ্ঠানত প্ৰশিক্ষকৰ লগতে অভিভাৱকসকলে দুয়োগৰাকী খেলুৱৈক সম্বৰ্ধনা জ্ঞাপন কৰে লেঙেৰী বাটাৰফ্লাই টাইকোৱাণ্ডো একাডেমী উদ্যোগত আজি 5-6 মাহে দিন প্ৰশিক্ষণ দি থকা শ্ৰদ্ধা প্ৰশিক্ষক অৰুণ গগৈ ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰথমতে আৰু ইয়াত যিসকল প্ৰশিক্ষাৰ্থীয়ে প্ৰশিক্ষণ লৈ আছে তাৰ মাজৰ পৰাই যোৱা 18 জানুৱাৰীৰ পৰা 25 জানুৱাৰীলৈকে সুদূৰ জয়পুৰ ৰাজস্থানৰ জয়পুৰত অনুষ্ঠিত হোৱা দ্বিতীয় ফেডাৰেশ্যন টাইকোৱাণ্ডো একাডেমীত এই একাডেমীৰ পৰা দুজন প্ৰশিক্ষাৰ্থীয়ে প্ৰতিনিধিত্ব কৰি আমাৰ কাৰণে এটা খুব গৌৰৱৰ দিন গৌৰৱ অনুভৱ কৰিবলৈ সুযোগ দিলে এইকাৰণেই তেওঁলোকে সদৌ ভাৰতৰ ভিত্তিত অনুষ্ঠিত হোৱা এই ফেডাৰেশ্যনৰ যিটো প্ৰতিযোগিতা আছিল এই প্ৰতিযোগিতাত টাইকোৱাণ্ডো বাটাৰফ্লাই টাইকোৱাণ্ডো একাডেমীৰ পৰা দুজন ল'ৰাই তাত প্ৰতিনিধিত্ব কৰি যি পদক পাবলৈ সক্ষম হ'ল তাৰ কাৰণে আমি গৌৰৱান্বিত হৈছোঁ আমাৰ লেঙেৰী বাটাৰফ্লাই টাইকোৱাণ্ডো একাডেমী সকলোৱে আমি গৌৰৱ অনুভৱ কৰিছোঁ কাৰণ এনেকুৱা এটা অনুষ্ঠানত আমাৰ ল'ৰাই এই গ্ৰাম্যাঞ্চলৰ পৰা গৈ কিনে যে এনেকুৱা এটা ঠাইত তেওঁলোকৰ নিজৰ পাৰদৰ্শিতা প্ৰদৰ্শন কৰিবৰ কাৰণে যি সক্ষম হ'ল তাৰ কাৰণে আমি আমাৰ এই দুয়োগৰাকী প্ৰশিক্ষাৰ্থীকো আমি গৌৰৱান্বিত অনুভৱ কৰিছোঁ আৰু তেওঁলোকক পৰৱৰ্তী সময়তো ভৱিষ্যতে যাতে এনেকুৱা ধৰণৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি আমাৰ এই অঞ্চলৰ লেঙেৰী অঞ্চললৈ লেঙেৰীবাসীৰ কাৰণে অসমৰ কাৰণে যি গৌৰৱ কঢ়িয়াই আছে পৰৱৰ্তী সময়ত তেনেকৈ গৌৰৱ কঢ়িয়াই আনিবৰ কাৰণে তেওঁলোকৰ ওপৰত আশ্বাস ৰাখিছোঁ তেওঁলোকক আমাৰ আশীৰ্বাদ কৰিছোঁ লগতে আমাৰ যিসকল প্ৰশিক্ষাৰ্থীয়ে ইতিমধ্যে প্ৰশিক্ষণ লৈ আছে আজি এই যিটো দিন এই দিনটো হ'ল অনুপ্ৰেৰণা আৰু উৎসাহমূলক সময় আটাইয়ে এই অনুপ্ৰেৰণাটো উৎসাহটো তেওঁলোকে চাব লাগে যে আজি তেওঁলোকক কিয় ফুলৰ থোপাৰে সম্বৰ্ধনা জনোৱা হ'ল চেলেঙেৰে বা এডোখৰ গাইডত অনা কৰি যে তেওঁলোকৰ অনা হ'ল গতিকে প্ৰশিক্ষাৰ্থীসকলেও এই কথাষাৰ অনুকৰণ কৰক আৰু ভৱিষ্যতে তেওঁলোকেও যাতে সদৌ অসম ভিত্তিত সদৌ ভাৰত ভিত্তিত বা অল ইণ্ডিয়া বা ৱৰ্ল্ডৰ ভিত্তিত যাতে তেওঁলোকে এনেকৈ কম্পিটিশ্যন কৰিব পাৰে আপোনাৰ ঘৰৰ সকলো প্ৰয়োজনীয় সামগ্ৰী একে স্থানতে উপলব্ধ কৰিবলৈ মৰাণৰ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান অসম ইলেক্ট্ৰিকেলৰ নতুন প্ৰতিষ্ঠান মৰাণ আৰক্ষী থানাৰ সন্মুখত অসম ইলেক্ট্ৰিকেল আৰু অসম চেনিটেৰী অসম ইলেক্ট্ৰিকেল আৰু অসম চেনিটেৰীত উচিত মূল্যত উপলব্ধ আছে বিভিন্ন আগশাৰী কোম্পানীৰ ইলেক্ট্ৰিকেল সামগ্ৰী ৱাটাৰ পাম্প ষ্টাইলছ অত্যাধুনিক বাথৰুম ফিটিংছ টিভি ফ্ৰিজ চেনিটেৰী পাইপ ফিটিংছ মোবাইল ডোৰ ফিটিংছ আৰু বিভিন্ন সামগ্ৰী যোগাযোগ কৰক 6003591984